যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা উত্তৰে অৱস্থিত এখন ঐতিহাসিক সত্ৰ হৈছে শ্ৰী শ্ৰী নৰুৱাবালি সত্ৰ। এই নৰুৱাবালি সত্ৰত গুৰুজনৰ স্মৃতি বিজড়িত বহু আপুৰুগীয়া সম্পদৰে ভৰপূৰ, কিন্তু সত্ৰখন যিধৰণে উন্নয়ন হ'ব লাগিছিল যোৱা সময়ছোৱাত হোৱা নাই। সেইবাবে আমি অসমৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সত্ৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গুৰুজনৰ স্মৃতি বিজড়িত যি সম্পদ, এই সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। আৰু অসম চৰকাৰে আমাৰ ইতিমধ্যে আমাৰ সত্ৰলৈ আমি অসম দৰ্শন আঁচনিৰ জৰিয়তে 10 লাখ টকা এটা অনুদান পাইছোঁ, আমি পালোঁ আৰু ইতিমধ্যে আমি এটা গেষ্ট হাউচ আমি কৰিছোঁ। কিন্তু আমাৰ সত্ৰখন যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল, আমাক এটা মিউজিয়াম গৃহৰ খুবেই প্ৰয়োজন। আৰু সত্ৰৰ চৌহদত আমাৰ ৱাল নাই, চুৰু হয়। আমাক ইয়াত আৰক্ষী প্ৰশাসনে আমাক আৰক্ষী বিষয়া নিয়োগ কৰি থৈছে, ইয়াত আছে আমাৰ পুলিচ কেম্প আছে, কিন্তু সত্ৰখনৰ উন্নয়ন অসমৰ বাকী স্থানসমূহৰ দৰে যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল কিন্তু হোৱা নাই। আমি আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে এই আপুৰুগীয়া সম্পদৰে ভৰপূৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰত গুৰুজনৰ স্মৃতি বিজড়িত যিসমূহ সম্পদ আমাৰ সত্ৰত আছে, অসমৰ কোনো সত্ৰত তেনেকুৱা ধৰণৰ সম্পদ নাই, এইটো আমি নদি ক'ব পাৰোঁ। গুৰুজনাৰ নিজে লিখা, নিজে অংকন কৰা সচিত্ৰ ভাগৱত আমাৰ ইয়াতে আছে। গতিকে আমি সংৰক্ষণ যি ধৰণে বিজ্ঞানসন্মতভাৱে হ'ব লাগে হোৱা নাই। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেখেতে এই সত্ৰখনলৈ এবাৰ আহি পৰিভ্ৰমণ কৰি সত্ৰখনৰ উন্নয়নত তেখেতে গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা উত্তৰে অৱস্থিত এখন ঐতিহাসিক সত্ৰ হৈছে শ্ৰী শ্ৰী নৰুৱাবালি সত্ৰ। এই নৰুৱাবালি সত্ৰত গুৰুজনৰ স্মৃতি বিজড়িত বহু আপুৰুগীয়া সম্পদৰে ভৰপূৰ, কিন্তু সত্ৰখন যিধৰণে উন্নয়ন হ'ব লাগিছিল যোৱা সময়ছোৱাত হোৱা নাই। সেইবাবে আমি অসমৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সত্ৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গুৰুজনৰ স্মৃতি বিজড়িত যি সম্পদ, এই সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। আৰু অসম চৰকাৰে আমাৰ ইতিমধ্যে আমাৰ সত্ৰলৈ আমি অসম দৰ্শন আঁচনিৰ জৰিয়তে 10 লাখ টকা এটা অনুদান পাইছোঁ, আমি পালোঁ আৰু ইতিমধ্যে আমি এটা গেষ্ট হাউচ আমি কৰিছোঁ। কিন্তু আমাৰ সত্ৰখন যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল, আমাক এটা মিউজিয়াম গৃহৰ খুবেই প্ৰয়োজন। আৰু সত্ৰৰ চৌহদত আমাৰ ৱাল নাই, চুৰু হয়। আমাক ইয়াত আৰক্ষী প্ৰশাসনে আমাক আৰক্ষী বিষয়া নিয়োগ কৰি থৈছে, ইয়াত আছে আমাৰ পুলিচ কেম্প আছে, কিন্তু সত্ৰখনৰ উন্নয়ন অসমৰ বাকী স্থানসমূহৰ দৰে যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল কিন্তু হোৱা নাই। আমি আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে এই আপুৰুগীয়া সম্পদৰে ভৰপূৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰত গুৰুজনৰ স্মৃতি বিজড়িত যিসমূহ সম্পদ আমাৰ সত্ৰত আছে, অসমৰ কোনো সত্ৰত তেনেকুৱা ধৰণৰ সম্পদ নাই, এইটো আমি নদি ক'ব পাৰোঁ। গুৰুজনাৰ নিজে লিখা, নিজে অংকন কৰা সচিত্ৰ ভাগৱত আমাৰ ইয়াতে আছে। গতিকে আমি সংৰক্ষণ যি ধৰণে বিজ্ঞানসন্মতভাৱে হ'ব লাগে হোৱা নাই। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেখেতে এই সত্ৰখনলৈ এবাৰ আহি পৰিভ্ৰমণ কৰি সত্ৰখনৰ উন্নয়নত তেখেতে গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।